হয় ডক্টৰ জাকিৰ আলম আপোনাৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম থলী ঘোষণা কৰাৰ আজি 1 বছৰেই হ'বলৈ হ'ল যিহেতু আপুনি সেই সময়ত মডেল মেপ প্ৰস্তুতকৰ্তা হিচাপে কোৰ জোন বাফাৰ জোন সীমা নিৰ্ধাৰণ কৰা নেতৃত্ব লোৱা এজন আপুনি সেই টাইমত বলিষ্ঠ ৰূপত নেতৃত্ব লৈছিলে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শেহতীয়াকৈ বিশ্ব ঐতিহ্যৰ ঘোষণা কৰা এটা বছৰ আৰম্ভ হৈ এটা বছৰে সময় চুবলৈ হ'ল গতিকে আপোনাৰ এই ক্ষেত্ৰত অনুভৱ কি হয় আমাৰ 2024 চনৰ চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিলে নৰ্থ ইষ্টৰ ভিতৰত সৌভাগ্যক্ৰমে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ প্ৰথম কালচাৰেল আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট এই হিচাপে আমি অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে কৰি সকলোকে আমি ধন্যবাদ জনাইছোঁ কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰ্কলজি মিনিষ্টাৰ সেই সময়ত বৰ্তমান আৰ্কলজি মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়া আৰু সেই সময়ত যোগেন মোহন ডাঙৰীয়া ৰিভিনিউ মিনিষ্টাৰ আছিলে এই সকলোৰ আৰু আমাৰ ডিচি চৰাইদেউ ডিচি শিৱসাগৰ ডিচি আৰু শিৱসাগৰ বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল আৰু সমগ্ৰ অসমৰ সাংবাদিক বন্ধুসকলৰ আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন আৰু আমাৰ ৰাইজে যি ধৰণৰ একাগ্ৰতাৰে আমাৰ সহায় সহযোগ কৰিছিলে যিহেতু প্ৰতিটো ছাৰ্ভে আমি জড়িত আছিলোঁ প্ৰতিটো মেপখনো আমি বনাবলগীয়া হৈছিলে সেই সময়ত আৰু প্ৰতিটো ক্ষেত্ৰত মই কোঅৰ্ডিনেটৰ হিচাপে আমি কাম কৰিছিলোঁ সকলোৰে মানে মৰম আশীৰ্বাদত আৰু সহায় সহযোগিতাত আৰু আপোনালোকে দেখিছিলে যে সেই সময়ত আমাৰ ওপৰত কেছো ফাইল কৰিছিলে আৰু সেই সময়ত আমি পলাই ফুৰিবলগীয়া হৈছিলে যে চুকাফা মৈদাম বিশ্ব ঐতিহ্যত কিয় নোসোমোৱালে বুলি কোৱা কিন্তু আমি আজি 1 বছৰ কাল হ'ল 24 তাৰিখে অহা 24 তাৰিখে 24 জুলাই তাৰিখে এবছৰ হ'ব সেই হিচাপে আমি যিমানেই আনন্দিত আৰু সিমানেই আমি কিন্তু এটা বস্তু দুখিত হৈ আছোঁ যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমাৰ 4756 বিঘা মাটি আমি ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে গভৰ্ণমেণ্ট অফ আছামে আমাৰ ফালৰ পৰা ছাৰ্ভে কৰা হৈছিলে আৰু প্ৰতিটো জৰীপত আমি যিখিনি আমাৰ মৈদাম আছিলে বিশেষকৈ মনুমেণ্টছ আছিলে পুখুৰী আছিলে দেওশাল লাংকুৰি দৌল বা আমাৰ আন যিবোৰ মনুমেণ্টছ আছিলে সেই মনুমেণ্টছখিনিক আমি ৰিকগনাইজ কৰি পিনি ডিস্কভাৰ কৰাৰ নিচিনা হৈছে কাৰণ কেলৈ সেইবোৰ চব বেদখলকৃত হিচাপে লুকাই আছে এতিয়াও লুকাই আছে বহুতখিনি বস্তু তো সেই হিচাপে ৰিডিস্কভাৰ কৰিবলগীয়া হৈছিলে তো কৰাৰ পাছতো কিন্তু সেইখিনি টুৰিষ্টসকল কিন্তু বৰ্তমানলৈকে চাব পৰা নাই ইভেন চুকাফাৰ প্ৰধান মৈদামটো যি ধৰণে আমি ঠাৱৰ কৰা হৈছে সেই মৈদামটো আমাৰ স্থানীয় ব্যক্তিসকলে চাব পৰা নাই বাহিৰৰ টুৰিষ্টসকলৰ কথাটো মই বাদেই দিছোঁ তো দছিয়াখন যিহেতু প্ৰায় 7 নম্বৰ দাগ আছিলে যিটো 576 বিঘা লেণ্ড আছিলে তাৰপিছত আমি খুব প্ৰেছাৰাইজ কৰি পিনি চৰাইদেউ টি কোম্পানীৰ পৰা এটা প্লট আমি লৈছিলোঁ যিখিনি আচলতে মৈদামৰে হয় কিন্তু এক্সেছ হিচাপে তেওঁলোকে থকাৰ কাৰণে ইউজ কৰিছিলে সেইখিনি আমি ল'লোঁ প্ৰায় 650 বিঘামান লেণ্ড আমাৰ মৈদাম ৱৰ্ল্ড হেৰিটেজৰ ইনক্লুড হৈছে য'ত সৰু সৰু আৰু ডাঙৰ আমাৰ মৈদাম 90টা আছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিলে ৰিপৰ্ট এটা দিছিলে তাত কিন্তু তেওঁ নিজে উল্লেখ কৰিছিলে 386 মৈদাম তাত এক্সিষ্টিং আছে তাত অস্তিত্ব আছে তাৰে ভিতৰত 90টা লৈছে কিন্তু বাকী আমাৰ প্ৰায় 300টা মৈদাম আমাৰ মানে 296 মৈদাম এতিয়াও ইনক্লুড কৰা নাই যিখিনি বাফাৰ জোনত লোৱা হৈছে সেইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা এবছৰ হ'ল কিন্তু আমাৰ কোনো ধৰণৰ আগবঢ়া নাই তো সেই হিচাপে আমি যিমানেই সুখী বা যিমানে আমি গৌৰৱবোধ কৰোঁ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাৰ কাৰণে আৰু মোৰ যিহেতু পদূলি আছিলে আৰু যিহেতু মই পুৰা 7 বছৰ কাল সম্পূৰ্ণৰূপে সময় দিছিলোঁ তাৰ বিনিময়ত মানে মই কোনোবা চৰকাৰৰ পৰা নাই কোনোবা দল সংগঠনৰ পৰা নাই কাৰোবাৰ পৰা আমি পইচা লৈছোঁ নিজৰ সমস্ত ইনভেষ্টমেণ্ট কৰিছিলোঁ তাৰ কাৰণে স্বাস্থ্যও আমাৰ পৰি গৈছিলে ডাঙৰ অপাৰেশ্যনো হৈ গৈছিলে সেই সময়ত আমি পুলিচৰ ফলছ কেছ এখন দিছিলে আমাৰ ওপৰত যে চুকাফাৰ মৈদামটো কিয় বিশ্ব ঐতিহ্যত নভৰালে বুলি কোৱাৰ লগে লগে তো ইমানখিনি মানসিকভাৱে অত্যাচাৰ কৰিছিলে ৰাতি ৰাতি আমি ভয়ো খাইছিলোঁ আৰু আমি মানুহৰ ৰাইজৰ আৰু আমি আজিও গৌৰৱান্বিত হওঁ যে তাৰ স্থানীয় হওক বা বাহিৰৰ হওক সকলোৱে কিন্তু সহায় সহযোগ কৰিছে 2-এজন বেদখলকাৰীহে কিন্তু যিসকল কয়লা মাফিয়া আছিলে বা এনেকুৱা ধৰণৰ অকল শক্তিশালী টকাৰ বিনিময়ত তেওঁলোকে মানে আমাক এলিগেশ্যন আনিব বিচাৰিছিলে হেৰি আনিব বিচাৰিছিলে কিন্তু সকলোৰে আশীৰ্বাদত আজি সুকলমে হৈ গ'ল বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ টুৰিষ্টসকল কিন্তু সেইমতে চাব পৰা নাই কাৰণ 4000 বিঘা মাটি 4100 বিঘা মাটি এতিয়াও বেদখলকৃত হৈ আছে হাবিৰে জংঘলে সোমাই আছে দেওশালটো যিটো দেওশালত বৰাহী ৰজাৰ ৰাজধানী আছিলে তাৰপিছত চুকাফাক আদৰি আনি তাত ৰাজধানী পাতিবলৈ সেই দেওশালটো
ওপৰত উঠি দিলে মাজুলীৰ পৰা আদি কৰি গোলাঘাট তিনচুকীয়াৰ পৰা আদি কৰি সমগ্ৰ লখিমপুৰলৈকে দেখাই থাকে খালী চকুত তেনেকুৱা এটা সৌন্দৰ্যময় হটস্পট থকা এটা জেগা এডোখৰ টুৰিষ্টৰ কাৰণে তাৰ ঐতিহাসিকভাৱে হটস্পট আছিলে টুৰিষ্টৰ কাৰণে কিন্তু এতিয়াও আমাৰ গোটেইখন চাৰিওফালে মাটিখিনি যদি এলটমেণ্ট কৰা হৈছে কিন্তু বাগান খুলি আছে তাৰ ওপৰত মানে টুৰিষ্ট যাব নোৱাৰে তো দেওশালটো লাংগুৰি দৌলটো আৰ্কলজি আণ্ডাৰত আছে কিন্তু তাতো বাগান খোলা আছে বা বিভিন্ন জেগাতো তেনেকৈ আছে কুঁৱৰী মৈদামখিনি আমি এতিয়া হেৰি কৰা নাই কাৰণ সেই টুৰিষ্টসকল সেইকাৰণে আহিব পৰা নাই তাৰ স্থানীয় ব্যক্তিসকলে যিসকলে আশা কৰি পিনি ভাবিছিলে যে ৱৰ্ল্ড হেৰিটেজ হ'ব এইফালে টুৰিষ্ট আহিব আমাৰ এটা সুবিধা হ'ব আমাক গৌৰৱান্বিত ইতিহাস চাব পাৰিব এতিয়া বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো আশা কৰিছিলে কিন্তু সেই আশাটো এতিয়ালৈকে পৰিপূৰ্ণ হোৱা নাই কাৰণ ষড়যন্ত্ৰমূলকভাৱেই সেই সময়ত দশেয়াৰখন ইতিমধ্যে আমাৰ ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰে কৈছে দশেয়াৰখনেই তেওঁলোকে নেৰভাৱে বনাইছে বস্তুটো কাৰণ আমি এক্সপাণ্ড কৰা নাছিলে সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিহেতু তেওঁকে আমি সদায় কৃতজ্ঞতা প্ৰকাশ কৰোঁ তেওঁক আজিও আমি অনুৰোধ কৰিম কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ অনুৰোধো কৰিম যাতে বাকীখিনি মাটি আমি যাতে ল'ব পাৰোঁ এই চেগতে আপুনি বিভিন্ন ধৰণৰ আমি এভিকশ্যন চলি আছে তাতো আমি যাতে সেইখিনি আমি যিখিনি ক্ষতিপূৰণ দি পিনি আমি ল'ব পাৰোঁ সেইখিনি চাব লাগে কাৰণ তাত মানুহৰ ঘৰ তেনেকৈ নাই যিখিনি ঘৰ আছে আমি সেইখিনি আমি একো টাচ কৰিব নালাগে কিন্তু আমি যিমান দূৰ জানো মৈদামৰ ওপৰত কাৰো ঘৰ নাই কিন্তু বাগানে খুলি থৈছে কিন্তু সেইখিনি সেইকাৰণে আমি ভাবোঁ যিসকল স্থানীয় ব্যক্তিসকলৰ কিন্তু নাই তেনেকৈ দুই এগৰাকীৰ আছে বাকীবিলাক কিন্তু দূৰৰ পৰা আহি পিনি চৰাইদেউ মৈদামৰ ওপৰত বাগান খুলি ৰাখিছে তো সেইকাৰণে আমাৰ স্থানীয় ব্যক্তিসকলৰ পৰা আমি কোনো ধৰণৰ বাধা পোৱা নাছিলোঁ ওলতে আমি সহায় সহযোগে পাইছিলোঁ কিন্তু দুই এগৰাকী নেতৃত্বতহে দালালিগিৰি কৰি থকা মৈদামৰ নামত বা বিভিন্ন ঠিকা ঠুকলি লৈ থকা বা ৰাজনীতি কৰি থকা মানুহখিনি দুই এজনৰ ষড়যন্ত্ৰত আমি বলি হৈছিলোঁ বা বাধা আৰোপ কৰি আছিলে সেই হিচাপে কিন্তু টুৰিষ্টসকল এতিয়া আহিব ক'বা আপোনাৰ ডক্টৰ দয়ানন্দ ছাৰে ইতিমধ্যে কৈছে আৰু বাকীসকলেও কৈ আছে যে তাত গাড়ী ঘূৰাবলৈ থকাৰ জেগা নাই তো আপুনি ৰান্ধনীশাল এটা নাই তো আপুনি কিয় আহিব যি সময়ত আমি 2000 চনলৈকে আমি 1980 পৰা 2000 চনলৈকে দেখি আহিছিলোঁ যে 5-6 কিলোমিটাৰ দীঘলকৈ ৰৌ এইফালে নিমনাগৰৰ পৰা চুকাফালৈকে একদম ৰৌ লাগি লাইন লাগি থাকে বাছবিলাক মানে পাৰ্কিঙত আপোনাৰ চুকাফাৰ পৰা একেবাৰে লেঙিবৰ আপটোলৈকে 7 কিলোমিটাৰ গাড়ীৰ লাইন লাগি থাকে 2000 চনলৈকে কিন্তু বৰ্তমান আপোনাৰ খুব বেছি দেওবাৰ হ'লে বা আপুনি হেৰি হ'লে খুব বেছি দিনটোত 10খন 15খন গাড়ী আহে তাতকৈ বেছি আমি নেদেখোঁ আৰু আপোনালোকে যিকোনো মানুহে RTI মাৰিলে গম পাব ষ্টেট আৰ্কলজি চেণ্ট্ৰেল আৰ্কলজি যিটো চেণ্ট্ৰেল আৰ্কলজি যিহেতু অনলাইন টিকেট ছিষ্টেম তাতো মানে ৰিচেণ্টলি টাইমছ অফ ইণ্ডিয়াও এটা হেৰি কৰোঁতে তেওঁলোকে কৈছে যে চেলিংটো আগতকৈ বহুত কমি গৈছে টুৰিষ্ট কমি গৈছে কাৰণ থাকিব কিহত কাৰণ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যোগেদি আমি আকৌ এটা প্ৰেছ মিট দিছিলোঁ ডিচেম্বৰত দিবলৈ বাধ্য হৈছিলোঁ নৱেম্বৰ ডিচেম্বৰ যে টুৰিষ্টসকল আহিবলৈ হৈ গৈছে কিন্তু হাবি বননি ঘেৰাও কৰিছে এতিয়াও বৰ্তমান হাবি বননি ঘেৰাও হৈ আছে তো সেইকাৰণে এই প্ৰসংগত আমি ভাবোঁ কি সকলো জাতি জনগোষ্ঠীয়ে অকল এটা কাৰোবাৰ হিষ্ট্ৰী বুলিয়ে নহয় সকলোৰে আমাৰ হিষ্ট্ৰী বুলি আমি আগবাঢ়ি আহিব লাগে আৰু যাতে আমাৰ যিটো টুৰিজিমৰ যিটো পটেঞ্চিয়েলিটি আছে আজি যিসকলে আমাক বাধা আৰোপ কৰিছিলে সিহঁতৰে অঙহী বঙহীবোৰে তাতে চাকৰি সোমাইছে তাতে দোকান পোহাৰ দি আছে যিসকলে বাধ্য আমাৰ এগেইনষ্টত লাগিছে দুই এঘৰ সকলো নহয় সকলোৱে আমাক মৰম চেনেহ কৰে কিন্তু আজি ৰাইজে বুজি পাইছে যে টুৰিষ্ট যদি আমাৰ বিশ্ব ঐতিহ্য হয় তেনেহ'লে তেওঁলোকেই সুবিধাটো ল'ব পাৰিব তেওঁলোকে এমপ্লয়মেণ্ট জেনেৰেশ্যনটো হ'ব আনএমপ্লয়মেণ্ট হ্ৰাস হ'ব ৰেভিনিউ জেনেৰেশ্যন হ'ব সেই কথাখিনি আমি আৰু বিশ্বই আমাৰ ইতিহাসখন জানিব বিশ্বই আমাৰ জেগাডোখৰ জানিব সেই হিচাপে আমি এইখিনি আশা ৰাখিছোঁ কাৰণ আমিও কিছু ক্ষেত্ৰত ভাগৰি যোৱা নাই কিন্তু আমি চাই আছোঁ যে কিমান দূৰ আগবাঢ়িলে কিমান দূৰ আমি আগতে নিয়মীয়াকৈ আমি প্ৰেছ মিট দিছোঁ কিন্তু মই লাষ্ট আজি আমি প্ৰায় 8 মাহ 9 মাহমান হ'ল মই দিয়া নাই মই চাইছোঁ যে কেনেকৈ ধৰণৰ আগবাঢ়ে কিন্তু দেখিলোঁ যে সদায় আমাৰ কুকুৰৰ নেগুৰ পোন নোহোৱাকৈ কুকুৰৰ নেগুৰ কেতিয়াও পোন নহয় কিছুমান ক্ষেত্ৰত কি হয় যিসকল কনস্পাইৰেচি কৰিব বিচাৰে তেওঁলোকৰ সদায় মুখেৰে যিমানেই ডাঙৰ কথা নহওক তেওঁলোকে কেতিয়াও ইতিহাস সংৰক্ষণত আগ্ৰহী নহয় এনে নাটকবাজিহে কৰিব আমি দেখিলোঁ যে সাধাৰণ চুকাফা মৈদামটোকে আমি য'ত আমি 30 বিঘা মাটি ছাৰ্ভে কৰিছিলোঁ তাতে আমি সেইখিনিকে ল'ব পৰা নাই আৰু বাকী দেওশালটো আমি খালী কৰিব পৰা নাই লাংগুৰি দৌলটো খালী কৰিব পৰা নাই তো কুঁৱৰী মৈদামখিনি আমি টুৰিষ্টৰ কাৰণে আনিব পৰা নাই আমি আদিত্য বিক্ৰম যাদৱ DC থাকোঁতে আমি এনৰেগা আঁচনি থ্ৰুৱেদি চাফা কৰিছিলোঁ দুৰ্ভাগ্যজনকভাৱে আৰু দুৰ্ভাগ্যজনকভাৱে সেই মৈদামখিনি আমি ইউনেস্কো টিমখিনিক আমি দেখাবলৈ বিচৰা নাছিলোঁ সৌভাগ্যক্ৰমে আদিত্য বিক্ৰম যাদৱ আমাৰ প্ৰেছাৰত আদিত্য বিক্ৰম যাদৱে এনৰেগাৰ থ্ৰুৱেদি মাননীয় মুখ্যমন্ত্ৰী হস্তক্ষেপত এনৰেগাৰ থ্ৰুৱেদি আমি পইচা এটা এলটমেণ্ট কৰি চাফা কৰাইছিলোঁ তাকো টুৰিষ্ট তেওঁলোকে যিদিনাখন মূল্যায়ন কৰিবলৈ আহিছিলে 2023 চনৰ 7 অক্টোবৰত 8 আৰু 9 অক্টোবৰত তেতিয়ালৈকে চাফা কৰি আছিলে
আৰু 2024 চনলৈকে চাফা কৰি আছিলে সেইখিনি। তো সেইকাৰণে আমি ভাবোঁ যিমানে আমাৰ কাৰণে সৌভাগ্য আৰু সিমানেই দুৰ্ভাগ্য কিছুমান ক্ষেত্ৰত যে আমাৰো অৱহেলিত মানসিকতা আৰু এটা ষড়যন্ত্ৰমূলক মানসিকতা। আৰু শেহতীয়াকৈ এটা কথা আপুনি যিটো ক'লে, আপুনি উচ্চাৰণ কৰি আছে যে আপোনালোকক মানে সেই টাইমত সবল নেতৃত্ব লোৱাৰ কাৰণে মৈদামৰ সংৰক্ষণ বা জৰীপ চলোৱাৰ পৰা আৰম্ভ কৰি মডেল মেপ প্ৰস্তুত কৰাৰ পৰা আপোনালোকৰ যিখন সংগ্ৰাম, তাত আঁৰত আপুনি কোৱাৰ দৰে স্থায়ী মানুহ মানে স্থায়ী যিসকল আছে তেওঁলোকে তেনেকুৱা ধৰণৰ বেদখল কৰা নাই বুলি ক'লে। আৰু আন জিলাৰ পৰা কোনোবা বা আন প্ৰান্তৰ পৰা আহি বেদখল কৰি থকাৰ কথা কৈছে। সেইটো আঁৰত ইয়াৰ ৰহস্য কি হ'ব পাৰে বুলি আপুনি ধাৰণা কৰে? আমি যেতিয়া ছাৰ্ভেটো কৰিলোঁ, এতিয়া মোৰ ওচৰত গোটেই কাগজ পত্ৰখিনি আছে। আমি ছাৰ্ভে কৰাৰ আগতে কাগজ পত্ৰ, আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা এটা বেকগ্ৰাউণ্ড আছিলে। মোৰ খুৰাও সেই তাতে লাংগুৰি দলৰ দেওশাল লাংগুৰি দলৰ প্ৰাংগণৰ যিটো ফৰেষ্ট আছিলে, ছ'চিয়েল ফৰেষ্ট্ৰি অফিচটোত, তাতে তেওঁলোক ইনচাৰ্জ আছিলে। মোৰ খুৰা, নিজৰ খুৰা, আমি তাতে আমি প্ৰায় বহোঁ। দেওশাল লাংগুৰি দলৰ মাজত আগতে ফায়াৰিং ৰেঞ্জটো আছিলে, আমি দুইফালে যাওঁ। আমি কমফেণ্ট কিক বক্সিং তাতে আমি শিকিছিলোঁ। তাত মানে কি হয়, এখন ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰ, ষ্টিল ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰত আছে। দেওশাল লাংগুৰি দলৰ পৰা আদি কৰি এইফালে কৰি মৈদামলৈকে, এইফালে বালি মৈদামলৈকে। সেই ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰ মাটিখিনি ক'ত গ'ল? আৰু ইফালে এইখিনি মৈদামৰ মাটি বুলি এইখিনি হিতেশ্বৰ শইকীয়াৰ দিনতে চিলিঙত এৰি দিছিলে। সেই চিলিঙত এৰি দিয়া মাটিখিনি ক'ত গ'ল? যিটো এটা 25 নম্বৰ দাগটো আগতে 12 আছিলে, পিছত 25 হ'ল। 25ত 1556 বিঘা মাটি আছে, সেইখিনি মাটি ক'ত গ'ল? যে আমি 600 বিঘা মাটি যিটো 1956ৰ পৰাই আমাৰ সেইখিনি প্ৰিজাৰ্ভ হৈ আছে। 1958-59ত যেতিয়া আৰ্কলজি ডিপাৰ্টমেণ্ট ইষ্টাব্লিছ হৈছিলে তেতিয়াৰ পৰাই। তাৰ আগতো আছিলে, ব্ৰিটিছসকলে সেইটো সংৰক্ষণ কৰি ৰাখিছিলে। কিন্তু ব্ৰিটিছসকলে সংৰক্ষণ কৰা সময়ত বেছিহে সেইটো এৰিয়া আছিলে। তেওঁলোকে মৈদামৰ এৰিয়াটো সংৰক্ষিত হৈ আছিলে। ব্ৰিটিছ নথকালে আমি অনুভৱ কৰিছোঁ সেই মৈদামখিনি সংৰক্ষিত নহ'লহেঁতেন। যদিও তেওঁলোকে মৈদাম ধ্বংস কৰিছে, মানে ধন সোণ খান্দিছিলে, কিন্তু সেই এলেকাটোত কিন্তু আমি যিটো অধ্যয়নত দেখিলোঁ, যিহেতু মোৰ পদূলি হয় আৰু গৰু ছাগলী আমাৰ নিজৰ ঘৰ আনিবলৈ যাওঁ, তাতে আমি খেলি ডাঙৰ হৈছোঁ, তাত আমি দেখিলোঁ যে তাত চাহ বাগান খোলা নাছিলে। আপুনি 2014 চনলৈকে তাত চাহ বাগান খোলা নাই। যেতিয়া 2014 চনত মীনাক্ষী সুন্দৰম ডাঙৰ এতিয়া গভৰ্ণৰ হাউচত আছে, তেওঁ DC হৈ থাকোঁতে তেওঁ যেতিয়া ছাৰ্ভেটো কৰি গম পালে যে এইখিনি আৰ্কলজি মাটি 576 বিঘা মাটি, এতিয়া বাকীখিনি মৈদামৰ নামত যিখিনি আছিলে সেইখিনিকো যিহেতু দাগ কটা নাছিলে, সেইকাৰণে বাকীবিলাকক সিহঁতক কিছুমানক পটা দি দিছে, কিছুমানক এলটমেণ্ট কৰিছে মণ্ডলসকলে, আৰু কিছুমানৰ এইবোৰ টকাৰ ডাঙৰ বৃহৎ লেনদেন কৰি পিনি বাগান খুলিব দি দিছে। এইটো বৃহৎ আঁৰত এটাতো চক্ৰ আছে বুলি আপুনি যিহেতু ইংগিত বহন কৰিছে। আচলতে চক্ৰটোতো আছে, কিন্তু তাৰ আগতে মই এটা কথা কওঁ, তাত এটা মানে আচলতে আমাৰ হিষ্ট্ৰীৰ প্ৰতি যিটো অৱজ্ঞাটো আছিলে, আৰু হিষ্ট্ৰীৰ প্ৰতি যিটো অৱজ্ঞা আৰু যিটো ইগনৰেঞ্চ বুলি কয়, মানে অজ্ঞতা আৰু অৱজ্ঞা। অজ্ঞতাও আছিলে, আমি হিষ্ট্ৰীৰ প্ৰতি আমি নাজানিছিলোঁ, অৱজ্ঞাও আছিলে। আমাৰ যিখিনি স্থানীয় ব্যক্তি, আমাৰ যিখিনি আছিলে স্থানীয় ভাষাই, বিভিন্ন আহোম আছে, চাহ জনগোষ্ঠী আছে, মুছলিম আছে, বেংগলী আছে, নেপালী আছে, মিচিং আছে, কিন্তু সেইখিনিয়ে সদায় ইতিহাসটো জানে যে এইটো ঐতিহাসিক অঞ্চল, সেইকাৰণে তেওঁলোকে কেতিয়াও ক্ষতি নকৰে। কিন্তু বাহিৰৰ পৰা পুঁজিপতি গোষ্ঠী কিছুমান আহি পিনি তাত মানে মৈদামবোৰৰ ওপৰত বাগান খুলি দিয়ে। ত আমাৰ ব্যক্তিসকলেও সেই সময়ত মানে যিহেতু দুখীয়া দৰিদ্ৰ শ্ৰেণী, ফাইটিং কৰিব নোৱাৰে। কিন্তু মোৰ নিজে এজন খুৰা দলৱান হাই ছেকেণ্ডেৰী স্কুলৰ তেওঁ ইংলিছ টিচাৰ আছিলে, লগতে NCC অফিচাৰ আছিলে। NCC টিমটো থৈ দি আমি মৈদামখিনি চাফ চিকুণ কৰিছিলোঁ। আৰু মোৰ এজন খুৰা আছিলে, এতিয়া ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰত আছিলে। তেওঁলোকে এতিয়া যিটো আমাৰ বালি যিটো কোৰ যোনটোলৈকে তেওঁলোকে গছ পুলি ৰুইছিলে আগতে ফৰেষ্টে, আৰু আমি নিজে তাতে সাক্ষী আছোঁ। আৰু মোৰ আৰু এজন খুৰা, তেওঁ এছিষ্টেণ্ট হিচাপে কাম কৰিছে, তেওঁলোক জীৱিত আছে, তেওঁৰ পত্নীও জীৱিত আছে, তেওঁলোকো তাত এমপ্লয়ী আছিলে। সেই এমপ্লয়ীসকলক আপোনালোকে সোধক যে সেইখিনি মাটি তাত হেৰি হৈ আছিলে 2008-09 চনলৈকে পুৰা ছ'চিয়েল ফৰেষ্ট্ৰি আণ্ডাৰত আছিলে। হয়, এই ক্ষেত্ৰত যে দখল কৰিছে, তেতিয়াহ'লেতো স্থানীয় মানুহ তেনেকুৱা দখল নাই বা হেৰি নাই, তো স্থানীয় প্ৰশাসন বা যে বিধায়ক আছে যিহেতু, তাৰ তেনে পৰিপ্ৰেক্ষিততে মানে যিখিনি দখল কৰিবলৈ সুবিধা পাইছে, বা এইটো আপুনি আৰু কিবা ভুল বা ইয়াৰ সমস্যাটো হ'লে দৃষ্টিগোচৰ নোহোৱাটো আপোনালোকে নাই, সেইটো দৃষ্টিগোচৰ ডেফিনেটলি তেনেকুৱা এটা গেপ এটা আছে আপুনি কোৱা নিচিনাকে। কিন্তু ইয়াত কথাটো হৈ গ'ল, দেখিলোঁ যে ঐতিহাসিকভাৱে আমাৰ যিটো যিটো নলেজ হ'ব লাগিছিলে, জ্ঞান হ'ব লাগিছিলে, আমি সেইটো কাৰণে প্ৰচেষ্টা কৰা নাই। যিহেতু মই আকৌ প্ৰায় লাষ্ট 10 বছৰ 14 চনৰ পৰা মই আহোম হিষ্ট্ৰীটো পঢ়িলোঁ, মই 18 চনৰ লাষ্টৰ পৰাই মই জঁপিয়াই পৰিছোঁ। এইটো কাৰণে পৰিছোঁ কাৰণ 14 চনত মই তেতিয়া গভৰ্ণমেণ্টৰ মই বিভিন্ন পদবীত আছিলোঁ, আৰু মই চৰকাৰৰ লগত জড়িত আছিলোঁ, আৰু তৰুণ গগৈ ছাৰৰ মই কমিটিটো জড়িত আছিলোঁ।
তেতিয়া আমি ক্ল'জলি পাইছিলোঁ মুখ্যমন্ত্ৰী হয় মন্ত্ৰী মহোদয়সকলৰ লগত। তো আমি দেখিছিলোঁ যে আমাৰ এইফালৰ পৰা যেতিয়া প্ৰেছাৰ দিয়ে কিন্তু আমাৰ তাত মানে ঐতিহাসিকভাৱে আমাৰ নলেজ নাই। যেনেকৈ আপোনালোকে দেখিছিলে যেতিয়া আমাৰ DC অফিচত যেতিয়া মিটিং হয় তেতিয়া এছামে চৰাইদেউ DC অফিচত যেতিয়া মিটিং হয় এছামে কিন্তু আমাৰ তাতে গালি পাৰে যে নহয় জাকিৰুল আলমহঁতি বা দয়ানন্দ বৰগোহাঁই বা জিতেন বৰপাত্ৰ দিলীপ বুঢ়াগোহাঁই এইকেইজনে যিখিনি মৈদাম দেখাইছে বা যিখন মেপত ইনক্লুড কৰিছে সেইখিনি মৈদাম নহয় পাহাৰ হয়। কিন্তু এতিয়া কেনেকৈ সেইখিনি মৈদাম ওলালে? যিখিনি মৈদাম খনন কৰি পিনি মুখ্য অঞ্চলত অন্তৰ্ভুক্ত হ'ল আৰু মুখ্য আকৰ্ষণ বিন্দু হৈ পৰিলে, যিখিনি মূল্যায়ন কৰিব আহিছিলে ইউনেস্কোৰ ফালৰ পৰা সেইখিনিতো তাৰ ওপৰতো বাগান আছিলে, সেইখিনি টি কোম্পানী আণ্ডাৰত আছিলে। তো আমিতো 2021 চনতে আমি লৈছো, তেনেহ'লে সেইখিনি মৈদাম আমিতো এৰি দিয়া আছিলে। তো সেইকাৰণে আমি কৈছো যে ইতিহাসৰ জ্ঞান আমাৰ সম্পূৰ্ণ নাছিলে আৰু আমি যেতিয়া এটা মৈদাম এটা আমি 5 কোণীয়া 6 কোণীয়া বা আমাৰ এনে কিবা এটা দেখি যাওঁ আমি কওঁ যে টিলা হয় বুলি কৈ দিওঁ। কিছুমান তেতিয়া আমি দেখিলোঁ যে নহয় ভূমিকম্পৰ ক্ষেত্ৰত হওক বা কিছুমান খননৰ ক্ষেত্ৰতে হ'ব পাৰে বা তেতিয়া আহোম ৰাজ্যৰ যিটো সময় সাপেক্ষে পৰিস্থিতি বিশেষে যিহেতু যেতিয়া দুৰৱস্থা হয় যেতিয়া আহোম ৰজাসকলৰ তেতিয়া সেই অনুযায়ী মৈদামবিলাক সৰু হয় বা দুৰ্বল প্ৰকৃতিৰ হয়, কিন্তু ভিতৰ কনষ্ট্ৰাকশ্যনটো ঠিকে থাকে। কিন্তু বাহিৰত যিটো হেৰি হয় তেতিয়া তেওঁলোকে আগৰ টিলাটোতে হয়তো বা আগৰ পাহাৰটোতে ধুনীয়াকৈ কাটিং কৰি তাতে মৈদামটো বহাই দিয়ে। কিন্তু সেই মৈদাম ষ্ট্ৰাকচাৰবোৰ তাত আছে, ধুনীয়াকৈ সুন্দৰভাৱে ইটা হেৰি আছে, কিন্তু এতিয়া আমিতো ছাৰ্ভে কৰোঁতে ওলাই পৰিলে গোটেই এতিয়া যিখিনি বাফাৰ জোনত আছে মেইন কোৰ জোনত থকা মুখ্য অঞ্চলত থকাতকৈ পাৰ্শ্বৱৰ্তী অঞ্চলত থকা মৈদামবোৰ বৃহৎ বৃহৎ আকাৰত আছে, যিখিনি মই ইউটিউবৰ ভিডিঅ'ত পাব আপোনাৰ। হয়, এতিয়া আমি শেহতীয়াকৈ শুনিবলৈ পাইছোঁ বা চৰ্চাত থকা পৰিলক্ষিত হৈছে, যিহেতু তাত যিমানটা মৈদামৰ ভিতৰত আপুনি যিটো ক'লে 600 বিঘা বা 700 বিঘা প্ৰায় মিলি তেনেকুৱা, তাৰ ভিতৰত কেইটা মৈদামৰ মানে যিটো আপোনাৰ ঐতিহাসিক স্বৰ্গদেউ চাউলুং চুকাফাৰ যিটো মৈদাম, সেই মৈদামটো উদ্ধাৰৰ ক্ষেত্ৰত আমি শুনিছোঁ যে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। এতিয়া কিমান সঁচা কিমান মিছা সেইটো নাজানিম, যিহেতু আপুনি নেতৃত্ব লৈ আছিলে এটা সময়ৰ পৰা জড়িত হৈ, গতিকে আপোনাৰ সেই বিষয়টো কি মন্তব্য কি? আমি হৈছোঁ গৱেষক ছাত্ৰ আৰু আমি কাৰো ওপৰত আমি ফিতাহী মাৰি কথা নাই কোৱা আজিলৈকে, আৰু এনেই দাংকোপ মাৰি পিনি কোৱা নাই, তাত আমাৰ ৰাজনীতিও কৰা নাই।